হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল YK ক্ৰিয়েটিভ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মাৰ্চ মাহত আমাৰ ছাৰ আৰু মেম দুয়োজনৰে বাৰ্থডে আছিলে। মেমৰ এটা সৰুকৈ এক্সিডেণ্ট হোৱাৰ বাবে আমি তেওঁলোকৰ বাৰ্থডে চেলিব্ৰেট কৰিব নোৱাৰিলোঁ। গতিকে তাকে ভাবিলোঁ তেওঁ এতিয়া বহুত দিন স্কুলতো আহিব পৰা নাই। তেওঁৰ মনটো ভাল লাগক বুলি হঠাৎ আটাইখিনি গৈ তেওঁলোকক ছাৰপ্ৰাইজ দিলোঁ। স্মৃতি হিচাপে থাকি যাওক বুলিয়ে ভিডিঅ'টো ইউটিউবত দিলোঁ। এয়া আমি গৈ পালোঁ আৰু আমি গৈ পাই তেওঁক ক'লোঁ যে তেওঁ খবৰ ল'ব আহিছোঁ। তেওঁ কেক দেখি চখ খাই গ'ল। এতিয়া আমি ছাৰক গিফ্টটো দিছোঁ আৰু ছাৰৰ গিফ্টটো আনবক্সিং কৰি আছে। ছাৰক এটা আমি ফটো ফ্ৰেম দিছিলোঁ। আমি সকলোবোৰ থকা ফটো তাত আছিলে আৰু এতিয়া আমি মেমক দিয়া গিফ্টটো মেমে আনবক্সিং কৰি আছে আৰু মেমক এযোৰ ধুনীয়া মেখেলা চাদৰ দিছিলোঁ। আপোনালোকে জনাব মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে। এতিয়া এনেই বেলুন কেইটামান লৈ গৈছিলে আৰু তাকে এনেই ফুলাই দিছে, ভাল লাগক বুলি। সকলোৱে এনজয় কৰিলে ধুনীয়াকৈ। কেক কাটিং হোৱাৰ পিছত ছাৰ আৰু মেমে আমাক বিৰিয়ানী খোৱালে। দুটা টাইপৰ বিৰিয়ানী খোৱালে আৰু লগতে চুইটছ আছিলে আৰু মাজা আছিলে। বিৰিয়ানীখিনি খাবলৈ বহুত টেষ্টি আছিলে, দুটা টাইপৰ আছিলে। এটা দিন কালিকসকলৰ লগত স্পেণ্ড কৰি সঁচাকৈ বহুত ভাল লাগিলে। স্মৃতি হিচাপে থাকক বুলি ভিডিঅ'টো বনালোঁ আৰু কেকটো খাবলৈ বিৰাট টেষ্টি হৈছিলে। কেকটো মধুমিতাই বনাইছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মেমৰ কাৰণে দোৱা কৰিব, তেওঁ যাতে সোনকালে স্কুল যাব পাৰে আৰু সোনকালে সুস্থ হৈ উঠে। Thank you for watching. Bye bye.